আমি যোৱাবাৰ MDC ইলেকশ্যন আম আদমি পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। ৰাইজৰ যিটো সমৰ্থন দেখিলোঁ, আল্টিমেট মই দেখা পালোঁ বা বিভিন্ন মানুহৰ লগত বিভিন্ন নেতাৰ লগত যোগাযোগ কৰি যে অসমত যিহেতু অগপ বিজেপি এলায়েন্স চৰকাৰ হয়, আমি চৰকাৰৰ লগত থাকিলেহে ডেভেলপমেণ্ট হ'ব। অলৰেডি মই নিজে দেখিছোঁ যিবোৰ কংগ্ৰেছৰ সময়ত হোৱা নাই ডেভেলপ, যেনেকৈ দক্ষিণ শালমাৰাত ধুবুৰী ফুলবাৰী দলং, হাৰচিঙিবাৰী মানকাছৰ পথ, যিবোৰ কেতিয়াও কংগ্ৰেছৰ সময়ত ভাবিব নোৱাৰা বস্তু কাম এতিয়া হৈ আছে। গতিকে আৰু আমি দেখিছোঁ বিভিন্ন জেগাত যিমান হেল্প কৰি আছে তাতকৈ বেছি দক্ষিণ শালমাৰা মানকাছৰ জিলাত অসম গণ পৰিষদ বা বিজেপি এলায়েন্সখনে হেল্প কৰি আছে। ছেল্ফ হেল্প গ্ৰুপো বহুত সিহঁতক অৱদান দি আছে। গতিকে মই দেখা পালোঁ যে ৰানিং গভৰ্ণমেণ্টৰ লগত থাকিলে আৰু ডেভেলপ হ'ব। আমি যিমান বিৰোধিতা কৰিলোঁ ৰাইজেও ভাল নাপায় বেছি বিৰোধিতা কৰিলে, যে যিহেতু তেওঁলোকৰ অলৰেডি জনসমৰ্থন আছে। আমি তেওঁলোকৰ হৈ কাম কৰি ৰাইজৰ হকে কাম কৰি যাম। আৰু অহা নিৰ্বাচনত আমি জাভেদ ইছলাম ডাঙৰীয়াক বা আৰু তেখেতৰ নেতৃত্বত জাভেদ ইছলাম ডাঙৰীয়াক আমি পিপুল ভোটে পাৰ কৰাই আশাবাদী আমি, যাতে অসম গণ পৰিষদৰ যিহেতু বেছি ব্যক্তি নাই, তেখেতে এজন মুছলমান মানুহ হ'ব, য'ত ইয়াৰ পৰা পাৰ হ'ব। কমচে কম সংখ্যালঘু মিনিষ্ট্ৰী যিটো আছে তেখেতক দায়িত্ব দিয়া হ'ব আৰু AGPৰ পৰা এখন মিনিষ্ট্ৰী পাব। মিনিষ্ট্ৰী পালে বহুত ডেভেলপ হয়, ডিষ্ট্ৰিক্টখন অতি শীঘ্ৰে আগবাঢ়িব। যিহেতু কংগ্ৰেছতকৈ আমি দেখা পাইছোঁ বিজেপিৰ অলপ ইয়াত ইণ্টাৰেষ্টটো বেছি। কংগ্ৰেছৰ সময়ত যিমান নেতা বা যিমান মিনিষ্টাৰ ইয়াত অহা নাছিলে, তাতকৈ 10 গুণে বেছি বিজেপিৰ নেতা কৰ্মী বা মিনিষ্টাৰসকল আহিছে, MLA আহিছে, বাৰে বাৰে আহে, কাম হৈ আছে। গতিকে আমি আশাবাদী, যদি জাভেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত যদি অহা নিৰ্বাচনত MLA তেখেত হৈ যায়, অসম গণ পৰিষদ যদি জিকে 100% তেখেত মন্ত্ৰিত্বও পাব পাৰে, আৰু যদি নাপায়ো ইয়াত অধিক কাম হ'ব। যাৰ কাৰণে আমি গোটেই আম আদমি পাৰ্টিৰ প্ৰায়ভাগ কৰ্মী নেতা আমি অসম গণ পৰিষদত আজি সক্ৰিয়ভাৱে যোগদান কৰিলোঁ। ইমান দিনলৈকে আমি যিবোৰ বিৰোধিতা কৰিছিলোঁ, কাৰণ মানুহ এইটো এক্সপিৰিয়েঞ্চ হয়। এতিয়া মই প্ৰায় 10 বছৰ ধৰি তেখেতৰ বিৰোধিতা কৰি আছোঁ, কিন্তু ৰাইজে তেখেতক বিচাৰে। যোৱাবাৰ আমি ইলেকশ্যন খেলিছোঁ, আম আদমি পাৰ্টি 2000 ভোট পাইছোঁ। এই 2000 আমি যদি যোৱাবাৰে তেখেতৰ লগত থাকিলেও তেখেত হয়তো MDC জিকি গ'লে হয়, কিন্তু আল্টিমেট আমাৰ কাৰণে তেখেত হাৰি গৈছে। আৰু মই দেখা পালোঁ যিবোৰ মানুহ জিকিছে, এইবোৰ মানুহ তেওঁতো বহুত ভাল, এইবোৰ মানুহ একো কাম নকৰে। আল্টিমেট গৈ আমি কি কৰি আছোঁ, বেলেগ এটা খাতাৰনাক মানুহক লিডাৰ বনাই আছোঁ, মানে নজনাকৈ। গতিকে আমি তেওঁকে ছাপোৰ্ট কৰি অসম গণ পৰিষদৰ জাভেদ ইছলাম ডাঙৰীয়াক ছাপোৰ্ট কৰি তেখেতকে আমি নেতা বনাওঁ। যিহেতু ৰাইজে বিচাৰি আছে, ৰাইজ যিপিনে আমিও সিপিনে, ৰাইজে তেখেতক বিচাৰি আছে। যিহেতু আম আদমি পাৰ্টিৰ তেনেকুৱা ভেটি নাই আজিৰ ডেটত অসমত, শেষ প্ৰায়। গতিকে আমি গোটেই দলৰ মানুহবোৰ মেক্সিমাম ইয়াতে যোগদান কৰিছোঁ। হয়, দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সকলো ঠাইৰ পৰা আজি বহু সংখ্যক সমৰ্থক কৰ্মী কৰ্মকৰ্তা আজি আমাৰ দলত অৰ্থাৎ AGP দলত যোগদান কৰে। মুস্তাক হাছান তেখেত এই জিলাৰ আহ্বায়ক আছিল, তত্ত্বাৱধায়ক আছিল। বিশেষকৈ তেখেতৰ নেতৃত্বত সহযোগিতা কৰিছে জাকিৰ হুছেইন, নজৰুল ইছলাম আৰু বহুতো। মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। সঠিক সময়ত সঠিক সিদ্ধান্ত। মুস্তাক হাছান এটা সময়ত মোৰ লগত আছিল, বহু বছৰৰ পৰা তেখেত মোৰ বিৰোধিতা কৰি আহিছিল। আজি যি মিটিঙত যি কথা তেখেতে উত্থাপন কৰিলে, তেখেতৰ মনৰ কথা আজি উদংগাই দিলে বা পৰিৱেশন কৰিছে, তাত তেখেতে এটা কথা কৈছে যে এই সময়ত আমাৰ প্ৰয়োজন আছে। জিলাখনৰ প্ৰতি তেখেত চিন্তা কৰিছে আৰু এই অঞ্চলৰ উন্নয়নৰ কথা চিন্তা কৰিছে, এই অঞ্চলৰ দুখীয়া মানুহৰ কথা চিন্তা কৰিছে, পূৰ্ণ পৰ্যায়ত জিলাৰ চিন্তা কৰিছে। তেখেতে ইয়াত যিটো কথা ভাষণত যিবিলাক কৈছে, মই সেইটোৱে কৈ আছোঁ। আৰু যিহেতু নিশ্চিত চৰকাৰ আমাৰ হ'ব, গতিকে মানুহৰ সমস্যাবহুল এখন জিলা, ইয়াত মূল সমস্যা গৰাখহনীয়া প্ৰতিৰোধৰ কথা কৈছে। পূৰ্ণ পৰ্যায়ত জিলা অনাটো অত্যন্ত প্ৰয়োজন হৈছে, কাৰণ 10 বছৰৰ পৰা স্থগিত হৈ আছে। যেতিয়াৰে পৰা মতিউৰ মণ্ডল আৰু আমিনুল ইছলাম
MLA হ'ল তেতিয়াৰ পৰা জিলাখন স্থগিত হৈ থাকিল, মাটি বিক্ৰী হ'ল। গতিকে সকলোখিনি ৰিয়েলাইজ কৰিলে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলক আমি আন্তৰিকভাৱে আমাৰ দলত চামিল কৰি লৈছোঁ। আশা কৰিছোঁ যে আম আদমি পাৰ্টীৰ অধিকাংশ প্ৰায় মানুহ আমাৰ লগত চামিল হোৱাত আমাৰ শক্তি আৰু বাঢ়িব আৰু আগন্তুক যি নিৰ্বাচন আছে নিৰ্বাচনত আমাৰ ফলপ্ৰসূ হ'ম আমি। কাৰণ মুস্তাক হাছানৰ পৰা আদি কৰি কিছু ব্যক্তি ইয়াত মই দেখা পাইছোঁ যিসকল প্ৰকৃতাৰ্থত যি দলত থাকে এক্টিভলি কাম কৰে আৰু ৰাইজৰ লগত থকা ব্যক্তি এওঁলোক। গতিকে আমি নিশ্চিতভাৱে আমি লাভৱান হ'ম।